হৃদয় বিদাৰক ছাই হ'ল এগৰাকী ৮০ ঊৰ্ধৰ মহিলা নাম সৰুমাই বৰা এই যে ছাইবোৰ দেখিছে পুৱতি নিশালৈকে ইয়াত এটা ঘৰ আছিল ঘৰটোৰ ভিতৰত আছিল ৮০ ঊৰ্ধৰ এগৰাকী মহিলা আৰু মহিলাগৰাকীৰ সৰু পুত্ৰ পুৱা সৰু পুত্ৰ গৈছিল প্ৰাতঃ ভ্ৰমণলৈ সেই সময়ত বাসগৃহটো জ্বলি উঠিছিল অসহায় বৃদ্ধাগৰাকীয়ে সহায়ৰ বাবে চিঞৰিছিল ওচৰতে আন এটা ঘৰত থকা বোৱাৰীয়েক ওলাই আহিছিল আৰু তেতিয়ালৈকে জুয়ে ঘৰটোৰ মুধচ পাৰ হৈছিল আজি কি হৈছিলে ৫টামান বজাত মায়ে চিঞৰিছে কৈছে মানে মোক বাচা বুলি ক'লে এবাৰ তেতিয়া মই ভাবিছোঁ মা কি হৈছে এনেকৈ কৈছোঁ মই গৈ আছোঁ ৰচোন কি হৈছে এনেকৈ ক'লোঁ তাৰপাছত ৩বাৰ আৰু চিঞৰিছে তেতিয়া মই দৰ্জা খুলি আহিছোঁ চাইছোঁহি তেতিয়া মানুহ চিঞৰোঁতে মানুহ কাকো পোৱা নাই তেনেকুৱাতে জুৰি জ্বলি গৈ মানে ঘৰ ওপৰ পাই গ'ল আৰু মুহূৰ্তৰ ভিতৰতে জুয়ে ঘৰটোৰ সকলো আচবাব ছাই কৰি পেলাইছিল সহায়ৰ বাবে চিঞৰা সৰুমাই বৰাৰ অৱশিষ্ট মাথো ৰৈছিল সেই ছাইৰ মাজত কিন্তু অগ্নিকাণ্ডৰ কাৰণ ৰহস্যজনকভাৱে পোহৰলৈ নাহিল নিষ্ঠুৰ নিয়তি এই মৃত্যু সঁচাকৈয়ে কৰুণ ডবকাৰ পৰা আব্দুল কাদিৰ প্ৰাগ নিউজ